আজি নৰ্থ ইষ্ট ইউনাইটেড আৰু হায়দৰাবাদ এফচিৰ মাজত এখন গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হৈ যায়। খেলখনত নৰ্থ ইষ্ট ইউনাইটেডে হায়দৰাবাদ এফচিক 5-2 গ'লৰ ব্যৱধানত হৰুৱায়। নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ গ'লকেইটা দিয়ে গুলাৰ্মে ফাৰ্নাণ্ডেছে দুটা, ক্ৰমে 18 মিনিট আৰু 61 মিনিটত, 18 মিনিট আৰু 61 মিনিটত। আলাউদ্দিন আজাৰীয়ে দিয়ে এটা 73 মিনিটত। বাকী দুটা গ'ল অন গ'ল হয় 54 আৰু 78 মিনিটত। প্ৰথম 15 মিনিটত হায়দৰাবাদে নৰ্থ ইষ্টক দুটা গ'ল দি বেকফুটত লৈ যায়। দুটা গ'লে হায়দৰাবাদৰ হৈ কৰচিয়াই দিয়ে। কিন্তু নৰ্থ ইষ্টে হাৰ নামানি নিজৰ শক্তিশালী প্ৰদৰ্শন কৰি পিছত 18 মিনিটত গুলাৰ্মে প্ৰথমটো গ'ল দিয়ে নৰ্থ ইষ্টৰ হৈ। প্ৰথম হাফটোত 2-1 গ'লত হায়দৰাবাদ আগবাঢ়ি থাকে। পিছত ছেকেণ্ড হাফ আৰম্ভ হোৱাৰ পিছতেই নৰ্থ ইষ্টে আৰু পিছলৈ ঘূৰি নাচাই নিজৰ দুৰ্দান্ত প্ৰদৰ্শন কৰি এটাৰ পিছত আন এটা গ'ল কৰি যায় আৰু ছেকেণ্ড হাফটোৰ নৰ্থ ইষ্টে 4টাকৈ গ'ল দি এই খেলখনত 5-2ত নৰ্থ ইষ্টে হায়দৰাবাদক হৰুৱায়। আজিৰ খেলখনত নৰ্থ ইষ্টৰ প্ৰদৰ্শন খুব সুন্দৰ আছিলে আৰু যোৱা দুখন খেলত যি দুৰ্বল প্ৰদৰ্শন কৰি হাৰিছিল নৰ্থ ইষ্টে, আজি কিন্তু তাৰ বিপৰীত প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে নৰ্থ ইষ্টৰ। আমি বিচাৰিম নৰ্থ ইষ্টে পৰৱৰ্তী খেলবোৰতো এনেধৰণৰ প্ৰদৰ্শন কৰক আৰু পইণ্টছ তালিকাত আগবাঢ়ক। এয়াই আছিল আজি নৰ্থ ইষ্ট আৰু হায়দৰাবাদৰ মাজত খেলখনৰ আপডেট। নৰ্থ ইষ্টৰ নেক্সট খেলখন আছে 30 ডিচেম্বৰ তাৰিখে মুম্বাই চিটি এফচিৰ লগত। নৰ্থ ইষ্টৰ আগলৈ হ'বলগীয়া খেলকেইখনৰ আপডেটবোৰো আপোনালোকক দি যাম, লগতে ISLৰ পইণ্টছ তালিকাৰ আপডেটবোৰো আপোনালোকক জনাই যাম। গতিকে ভিডিঅ'বোৰ চাই থাকিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।